নগাঁৱত নিশাৰ ভিতৰতে আঁতৰোৱা হ'ল কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ। নগাঁও পৌৰসভাই আঁতৰালে বেনাৰ পোষ্টাৰ। গৌৰৱ গগৈক আঁতৰিবলৈ জিলা কংগ্ৰেছে লগাইছিল বেনাৰ পোষ্টাৰ। পুৱাই দৃশ্য দেখি হতবাক হৈছে কংগ্ৰেছ কৰ্মীসকল। নগাঁও পৌৰসভাই এই বেনাৰ পোষ্টাৰসমূহ আঁতৰাই পেলাইছে। নগাঁৱত নিশাৰ ভিতৰতে আঁতৰোৱা হ'ল কংগ্ৰেছৰ বেনাৰ পোষ্টাৰসমূহ। নগাঁও পৌৰসভাই আঁতৰাইছে এই বেনাৰ পোষ্টাৰ। সাংসদ গৌৰৱ গগৈক আদৰিবলৈ জিলা কংগ্ৰেছে লগাইছিল বেনাৰ পোষ্টাৰ। পুৱাই দৃশ্য দেখি হতবাক হৈছে কংগ্ৰেছ কৰ্মীসকল। দৃশ্য দেখুৱাইছোঁ, পৌৰসভাই আঁতৰাই পেলাইছে এই বেনাৰ পোষ্টাৰসমূহ। APCCৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক আদৰিবৰ বাবে এই বেনাৰ পোষ্টাৰসমূহ লগাইছিল কংগ্ৰেছ কৰ্মীয়ে। কিন্তু নিশাটোৰ ভিতৰতে নগাঁও পৌৰসভাই এই বেনাৰ পোষ্টাৰসমূহ এনেধৰণে আঁতৰাই পেলাইছে। আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালি ৰাতি নগাঁও আহিছে। আজি নগাঁৱত তেওঁ বটদ্ৰৱা থান যাব আৰু তাৰপিছত মৰিগাঁও যাব। কালি ৰাতি আমি নগাঁওখন আমাৰ ফ্লেগ বেনাৰ, দলীয় ফ্লেগ বেনাৰ আমি সজাইছিলোঁ আৰু ৰাতিপুৱা 6টা বজাৰ পৰা নগাঁও মিউনিচিপালিটিয়ে সকলোখিনি খুলি দিয়ে। আমি খবৰ পালোঁ, আমি আহিলোঁ। এয়া দেখা গৈছে যে এইখন গাড়ী আৰু দুখন, টোটেল 3খন গাড়ীয়ে তেওঁলোকে খুলিছে। আমি মিউনিচিপালিটিৰ অফিচাৰক আমি ফোন কৰিলোঁ। অফিচাৰে আমাক জনালে যে ইঞ্জিনিয়াৰে আমাক জনালে যে মই নাজানো। তাৰপিছত আমি যিটো এজেঞ্চিয়ে লগাই সেই এজেঞ্চিক আমি সুধিছোঁ, ক'লে। তাৰপিছত আমি মিউনিচিপালিটিৰ যিজন এক্সিকিউটিভ অফিচাৰ, আমি এক্সিকিউটিভ অফিচাৰক সুধিলোঁ। তেওঁ কৈছে যে মই নাজানো। তাৰপিছত আমি মিউনিচিপালিটিৰ অফিচত গ'লোঁ, তেওঁলোকে ক'লে নাজানো। আজি ইয়াত আহি আমি পেলাই এইখিনি আমি ইয়াত দেখিছোঁ যে চাওক কেনেকৈ তেওঁলোকে খুলিছে। হয়, তেওঁলোকে বেনাৰ পোষ্টাৰ যেতিয়া ইয়াত লগায়, কি পাৰ্মিশ্যন ভিত্তিত লগায়? তেওঁলোকে এতিয়া পাৰ্মিশ্যনৰ কথা কৈছে যে বেনাৰ পোষ্টাৰ লগাবলৈ পাৰ্মিশ্যন আছিল নে নাই, সেই তেনেকুৱা ধৰণৰ কথা কৈছে। আমি এতিয়া ইয়াত ৰখাইছোঁ, এইখিনি আমাৰ ইয়াত নমাই দিব লাগিব। এয়া চাওক, এখন গাড়ী আৰু এখন গাড়ী। আমাৰ বস্তু নমাই দিয়ক, আমাৰ বস্তু নমাই দিয়ক। নমাই দিয়ক, আমাৰ বস্তু নমাই দিয়ক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।